চাহবাগিচাৰ বাংলত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহটো কলকাতাৰ এজন লোকৰ বুলি জানিব পৰা গৈছে। সমিত ইন্দুৰ নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে। এই মৃতদেহটো কি কাৰণত মৃত্যুক আঁকোৱালি ল'লে সেয়া বৰ্তমানে জানিব পৰা হোৱা নাই। আৰু বাংলত উদ্ধাৰ হোৱা যি চাহবাগিচাৰ বাংলত উদ্ধাৰ হৈছিল মৃতদেহটো, তাক লৈ এতিয়া চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। জনাইছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, চাহবাগিচাৰ বাংলত উদ্ধাৰ হৈছে এটা মৃতদেহ আৰু মৃতদেহটোক লৈ এতিয়া চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু মৃতদেহটো সমিত ইন্দুৰৰ বুলি জানিব পৰা গৈছে আৰু কলকাতাত ঘৰ সমিত ইন্দুৰৰ, আৰু যাক লৈ এতিয়া চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। নুমলীগড়ৰ মূৰফুলনি চাহ বাগিচাৰ বাংলত কলকাতাৰ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো কলকাতাৰ সৌমিত্ৰ ইন্দুৰৰ বুলি জানিব পৰা গৈছে। বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ। ৱেলফেয়াৰ বিষয়া মছজিদ আহমেদৰ বাংলত উদ্ধাৰ কৰা হৈছে আৰু বাংলাৰ চকীদাৰে পোৱা মৃতদেহ প্ৰত্যক্ষ কৰি অৱগত কৰে বাগিচাৰ কৰ্তৃপক্ষ। চাহ বাগিচাৰ কাৰ্যালয়ৰ কামত সোমবাৰে মূৰফুলনিলৈ আহিছিল এই লোকজন আৰু এই লোকজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। যি নুমলীগড় মূৰফুলনি চাহ বাগিচাৰ বাংলত উদ্ধাৰ কৰা হৈছে লোকজনৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো কলকাতাৰ সৌমিত্ৰ ইন্দুৰৰ বুলি জানিব পৰা গৈছে। বিচনাত শুই থকা অৱস্থাতে উদ্ধাৰ হৈছে মৃতদেহটো। ৱেলফেয়াৰৰ বিষয়া মছজিদ আহমেদৰ বাংলত উদ্ধাৰ কৰা হৈছে এই মৃতদেহটো, যাক লৈ এতিয়া চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। তদন্ত আৰম্ভ হৈছে যদিও বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কি কাৰণত মৃত্যু হ'ল লোকজনৰ। লোকজনে সোমবাৰে আহিছিল আৰু সোমবাৰৰ পাছতে আজি মৃতদেহ উদ্ধাৰ কৰা হৈছে। মূৰফুলনি চাহ বাগিচাৰ বিষয়াৰ বাংলত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। পুৱা বিচনাত শুই থকা অৱস্থাতে প্ৰত্যক্ষ কৰিছিল চকীদাৰে আৰু বাগিচাৰ কৰ্তৃপক্ষক লগে লগে জনোৱাৰ পাছতে মৃতদেহটো উদ্ধাৰ কৰা হৈছে আৰু মৃত লোকজন চাহ বাগিচাৰ কাৰ্যালয়ত কামত আহিছিল বুলি জানিব পৰা গৈছে। মৃত লোকজন কলিকতাৰ সৌমিত্ৰ ইন্দুৰ বুলি জানিব পৰা গৈছে আৰু বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তাৰ সমান্তৰালভাৱে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ পাছতহে কি কাৰণত লোকজনৰ মৃত্যু ঘটিল বা হত্যা নে আত্মহত্যা সেয়া পৰৱৰ্তী সময়তহে গম পোৱা হ'ব। কিন্তু সোমবাৰে আহিছিল কামৰ সন্ধানত এই ব্যক্তিজন আৰু তাৰ পাছতে আজি যি মূৰফুলনি চাহ বাগিচাৰ বিষয়াৰ বাংলত যি উদ্ধাৰ কৰা হৈছে মৃতদেহটো আৰু মৃতদেহ উদ্ধাৰক লৈ এতিয়া চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু পুৱা বিচনাত শুই থকা অৱস্থাতে প্ৰত্যক্ষ কৰিছিল চাহ বাগিচাৰ চকীদাৰে আৰু তাৰ পাছতে চাহ বাগিচাৰ কৰ্তৃপক্ষক অৱগত কৰিছিল আৰু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তাৰ সমান্তৰালভাৱে তদন্ত অব্যাহত ৰাখিছে। তেখেতৰ কালি ৰাতি খানা খোৱাৰ পিছত অকণমান গা বেয়া লাগিলে। তো গা বেয়া লাগোঁতে মই মোৰ নিজৰ বাংলৰ চকীদাৰ আৰু আমাৰ হস্পিটেলৰ যিখন চকীদাৰ আছে যিজন ধৰম তেখেতক মাতি নিলোঁ। চ' তেখেত দুজনে আৰু আমি মিলি পেলাই তেখেতক নি পেলাই বিচনাত শুৱাই দিলোঁ। শোৱাৰ পিছত কম্বল চম্বলি ঢাকি তেখেতৰ 10টামান বাজিলে তেতিয়া। তাৰপিছত কি হ'ল, মোৰ যিজন চকীদাৰ থাকে এনেইতো বাহিৰত থাকে, তাক ক'লোঁ তুমিও আজি ভিতৰতে শুই দিয়া, মানুহজনে আজি অলপ বেছি ড্ৰিংকছ কৰি দিছে। তাৰপিছত সেইটো কোৱাৰ পিছত আপোনাৰ তেখেতেতো চাই মেলি আছিলে, মইতো আপোনাৰ ৰাতিপুৱা গুচি যাওঁ এই বগীজানলৈ 6:30 বজাত। তো আগতেও তেখেত আহিছে, আহোঁতে কি হয় তেখেতে সদায় 7টা বজাত জগাই দিয়া হয়, কাৰণ তেওঁ 9টা বজাত আপোনাৰ আমি ফৰকাটিঙত এৰি থৈ আহোঁ। তো সেইমতে চাগে মইতো ইয়াত নাই, মোৰ চকীদাৰে তেখেতক 7টা বজাত জগাবলৈ যাওঁতে দেখিলে যে এনেকুৱা কথা। এতিয়া আমাৰ মেডিকেল অফিচাৰ আছে ডক্টৰ জে পি সিঙক মাতিলে। মাতোঁতে জে পি সিং চালে, আমাৰ পালছ চালে আৰু আপোনাৰ হাৰ্টবিট চালে। চাই পেলাই মোলৈ ফোন কৰিলে যে মানুহজন নাই। সৌমিত্ৰ ইন্দু। মানুহজনৰ ঘৰ ক'ত? মানুহজনৰ ঘৰ এনেই জনামতে কলিকতাত। ঘটনাটো হ'ল মূৰফুলনি ডিষ্ট্ৰিক্ট। তেখেতৰ কালি ৰাতি খানা খোৱাৰ পিছত অকণমান গা বেয়া লাগিলে। তো গা বেয়া লাগোঁতে মই মোৰ নিজৰ বাংলৰ চকীদাৰ আৰু আমাৰ হস্পিটেলৰ যিখন চকীদাৰ আছে যিজন ধৰম তেখেতক মাতি নিলোঁ। চ' তেখেত দুজনে আৰু আমি মিলি পেলাই তেখেতক নি পেলাই বিচনাত শুৱাই দিলোঁ। শোৱাৰ পিছত কম্বল চম্বলি ঢাকি তেখেতৰ 10টামান বাজিলে তেতিয়া। তাৰপিছত কি হ'ল,
মোৰ যিজন চকীদাৰ থাকে এনেইতো বাহিৰত থাকে, তাক ক'লোঁ তুমিও আজি ভিতৰতে হৈ দিয়া, মানুহজনে আজি অলপ বেছি ড্ৰিংকছ কৰি দিছে। তাৰপিছত সেইটো কোৱাৰ পিছত আপোনাৰ তেখেতেতো চাই মেলি আছিলে, মইতো আপোনাৰ ৰাতিপুৱা গুচি যাওঁ এই কবিজানলৈ 6:30 বজাত। তো আগতেও তেখেত আহিছে, আহোঁতে কি হয় তেখেতে সদায় 7টা বজাত জগাই দিয়া হয়, কাৰণ তেওঁ 9টা বজাত আপোনাৰ আমি ফৰকাটিঙত এৰি থৈ আহোঁ। তো সেইমতে চাগে মইতো ইয়াত নাই, মোৰ